হাই গাইজ নমস্কাৰ, মই ৰমা পাওঁ। আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ। আজি কাপোৰ লৈ আনিছোঁ, বহুত ধুনীয়া কাপোৰ লৈ আনিছোঁ, চান্দাৰ কাপোৰ লৈ আনিছোঁ। কিয় কাৰণে আজি গৰম দিনটো এতিয়ালৈকে আছেই, গৰম দিন শেষ হোৱা নাই। নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা অকণমান ঠাণ্ডা ছিজন আহি আছে। গতিকে যিহেতু এতিয়া দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ আগত এই বগা কাপোৰবিলাকৰ প্ৰয়োজন বহুত হয়, কিয় বগা কাপোৰ বেছি চেল হয়। এই কাপোৰটো কি বুলি ক'লে গাড়ী দিয়া নুনি কটন কাপোৰ, নুনি কটন কাপোৰ লৈ আনিছোঁ। আজি যিমান কাপোৰ লৈ আনিছোঁ চবেই নুনি কটন কাপোৰ, খুবেই ধুনীয়া কাপোৰ। গতিকে আপোনালোকে জানে ৰমা পাওঁ সদায় মাটিয়ালত বোৱা, হাতে বোৱা কাপোৰহে লৈ আনো আৰু একেবাৰে ধুনীয়া কাপোৰহে লৈ আনো। গতিকে এই কাপোৰবোৰ দেখুৱাওঁ আপোনালোকক, এযোৰ কৰি আপোনালোকে ভিডিঅ' স্ক্ৰীন কৰিব, শেষলৈকে চাই থাকিব। আৰু কোনোবা যদি নতুনকৈ ৰমা পাওঁ ইউটিউব চেনেল যদি আহিছে, ৰমা পাওঁ ইউটিউব চেনেলক প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰি আপোনালোকক ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে নতুন যিমান আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আগৰ দৰে মৰম কৰিব। যিমান মৰম কৰিছোঁ ৰমা পাওঁ আগৰ দৰে এতিয়াও আপোনালোকে মৰম কৰি এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথম যোৰা দেখুৱাওঁ আপোনালোকক, খুবেই ধুনীয়া। এই কাপোৰ হৈছে আনকমন ষ্টাইলত এই প্ৰডাক্ট কৰা হৈছে, খুবেই ধুনীয়া। তলত কেছ দিয়া আছে, ওপৰত এই ষ্টাইলটো চাইছে নহয় আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া হৈছে আপোনাৰ বগা নুনি কটন। নুনি কটন বুলি ক'লে কি হয়, কটনৰ লগত পত্নীৰ লগত ইয়াত নুনি দিয়া হৈছে, এইটো কাৰণে নুনি কটন বা চেমি নুনি বুলি কোৱা হয়। খুবেই ধুনীয়া। চাদৰখনৰ আগটো চাওক কি ধুনীয়া বনোৱা হৈছে, ফেণ্টাষ্টিক কাপোৰ। মাজৰ বুটা চাওক আপোনালোকে, মাজৰ বুটা খুবেই ধুনীয়া হৈছে। মাজৰ আপোনালোকে দেখি পাইছে নহয়, খুবেই ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবিলাক কিনিব পাৰিব একেবাৰে কম দামত। আপোনাৰ দেখুৱালে চাদৰখন দেখুৱালোঁ, এতিয়া চাওঁ এয়া ছাইড পাৰি। আপোনালোকে ভাবিব পাৰে ছাইড পাৰি নাই, নহয় ছাইড পাৰি আছে, খুবেই ধুনীয়া ছাইড পাৰি আছে। এয়া হৈছে ছাইড পাৰি। আপোনালোকে স্ক্ৰীনশ্বট কৰিব পাৰিব, লগে লগে বুকিং কৰিব পাৰিব। কাপোৰবিলাক খুবেই ধুনীয়া কাপোৰ। গতিকে ডেইলি আপোনালোকক এদিন গেপছ কৰি এদিন ভিডিঅ' দি আছোঁ। ডেইলি আপোনালোকে পাব কাপোৰৰ ভিডিঅ', খুবেই ধুনীয়া ধুনীয়া কাপোৰ। প্ৰত্যেকটো দিনাই আপোনাৰ ডিজাইন বেলেগ বেলেগ হ'ব, একেবাৰে ডিজাইনৰ নহয়, কালাৰ বেলেগ বেলেগ হ'ব। এই আজি খুবেই ধুনীয়া ওচৰ পৰা চাওক, কেচ বাছা ষ্টাইলৰ নুনি কটন। ইয়াৰ মেখেলাখন চাওঁ আমি, মেখেলাখন কেনেকৈ তৈয়াৰ কৰা হৈছে বুলি ক'লে, মেখেলা খুবেই ধুনীয়া হৈছে। এয়া চিম্পুল, একেবাৰে চিম্পুল। স্কুল কলেজ নামঘৰ সকলোতে পিন্ধিব পাৰিব, খুবেই ধুনীয়া কাপোৰ। এয়া হ'ল মেখেলাখন। এতিয়া দ্বিতীয় যোৰাত চাওঁ আমি পটাপট। এতিয়া দেখুৱাওঁ খুবেই ধুনীয়া হেভি যোৰা বুলি ক'লে কোনযোৰ এয়া ওচৰতে লাগি আছে। এয়া হৈছে বাটৰ কালাৰযোৰ। হাই গাইজ নলো কাৰুলাং sadut ko kang kandu natta gitu se adut ko kang kandu somtun sam sampai somdam mulu missing somdam nuni koton jura nulu aega missing omba kedare kala dudu mulo ham kato tala se erbuna ham kato kapo erbutan kang kan sampai erbuna hebine kapur ko gelu mare nulu lomdan rama pa pun nulu pun gela lupa sulaye 9101647653 nomor ki se atta gore lai booking gela se miskin sam mai to ka se sador de এই চাদৰখনৰ আগটো চাওক আপোনালোকে, এইটো বাটৰ কালাৰ বুলি কোৱা হয়। বাটৰ কালাৰ বা এয়া হৈছে আঙুৰ কালাৰ। দীঘে বাটৰ কালাৰ পদ্মিনী সূতা বাণী নুনি বোৱাৰ কাৰণে খুবেই শ্বাইনিং হৈছে। আৰু মাজৰ বুটা চাওক কিমান হেভি দিয়া আছে, একেবাৰে নম্বৰ 1। আজিৰ কাপোৰৰ ভিতৰত হেভি কাপোৰযোৰ কোনযোৰ বুলি ক'লে এয়া হৈছে হেভি কাপোৰযোৰ, একেবাৰে মাল্টি কালাৰ ৰূপে তৈয়াৰ কৰা হৈছে। এয়া চাওক পিছনে আপোনাৰ চাদৰখনৰ আগটো চাওক কি ধুনীয়া হৈছে। গতিকে এয়া হৈছে দ্বিতীয়খন যোৰা, নহয়নে? ওচৰৰ পৰা যদি আপোনালোকে চাব বিচাৰে খুবেই ধুনীয়া। মই দেখুৱাই দিম আপোনালোকক। এয়া হৈছিলে আপোনাৰ বাটৰ কালাৰ। ইয়াৰ মেখেলাখন দেখুৱাম আপোনালোকক, ছাইড পাৰি আৰু মেখেলাখন এয়া হ'ল ছাইড পাৰি। দুটা কালাৰ ৰঙা আৰু ক'লাৰে এই ফুলটো খুবেই ধুনীয়াকৈ স্পষ্ট হৈছে, খুবেই ধুনীয়া। এয়া হৈছে বাটৰ কালাৰ যোৰাৰ ব্লাউজ পিচ আৰু চাদৰখন। এয়া হ'ল আপোনাৰ মেখেলাখন, চাওক কিমান ধুনীয়া আছে, সঁচাকৈ মৰম লগা একদম মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে। এয়া খুবেই মৰম লগা কাপোৰ। এয়া মেখেলাখন দেখুৱাইছোঁ আপোনালোকক, চাওক কিমান ধুনীয়া হৈছে। এয়া দ্বিতীয়খন যোৰা হৈছিলে আপোনাৰ বাটৰ কালাৰ মেখেলাখন। এতিয়া তৃতীয়খন যোৰা দেখুৱাম আপোনালোকক। তৃতীয়খন যোৰা খুবেই ধুনীয়া কাপোৰ, অৰেঞ্জ কাপোৰ দেখুৱাম আপোনালোকক। ভিডিঅ' স্ক্ৰীন কৰিব, শেষলৈকে চাই থাকিব। বান্ধৱীসকল, আজি মই বেছিভাগ বন্ধু বান্ধৱী বুলি ক'ব অকণমান কিবা পাওঁ, কিয় বান্ধৱী বেছি মোৰ ভিডিঅ' চাই নহয় জানো। কাৰণে মোৰ ভিডিঅ' লেডিছৰ কাৰণে নহয় জানো, লেডিছ যিমান আছে সকলো লেডিছৰ কাৰণেহে ভিডিঅ'বোৰ, মানে হাজবেণ্ডবিলাক ইমান মানে ৱাইফৰ কাৰণে কিনিব পাৰে আৰু হাজবেণ্ডো চাই। গতিকে বন্ধু বান্ধৱীসকল বুলি আপোনালোকক মই সম্বোধন কৰিছোঁ। এতিয়া চাওক তৃতীয়খন যোৰা চাওক আপোনালোকে, চাওক ইয়াৰ কিমান ধুনীয়া আনকমন ষ্টাইলৰ অৰেঞ্জ কালাৰ দিগে পদ্মিনী সূতা ইয়াত নুনি বোৱা হৈছে। এইটো কাৰণে ইয়াৰ নাম হৈছে নুনি কটন বা চেমি নুনি। এই কাপোৰযোৰ কেচ দিয়া হৈছে। এই কেচ আপোনালোকে দেখিছে নহয়, মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া আনকমন হৈছে। কাপোৰযোৰ ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এই মাজৰ বুটা চাওক কিমান গনকৈ দিয়া আছে, ৱাও কাপোৰ কি ফেণ্টাষ্টিক। এই চাদৰখন নহয় জানো। এতিয়া চাওঁ আমি আপোনালোকক দেখুৱাম চাদৰখনৰ আগটো দেখুৱাম। চাদৰখনৰ আগটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। ইয়াৰ চাদৰখনৰ আগটো
খুবেই ধুনীয়া হৈছে। গতিকে এই কাপোৰযোৰ আপোনালোকে কম দামত কিনিব পাৰিব। কাপোৰবিলাক একেবাৰে কম দামত দি আছোঁ, অফাৰ যেন অফাৰ দি আছোঁ, একেবাৰে ফেণ্টাষ্টিক অফাৰ বুলি ক'ব পাৰোঁ। পূজাৰ কাৰণে অফাৰ এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে যদি দোকানত বেচিব বিচাৰে হ'লচেল লৈ আপোনালোকে ৰাখিব পাৰিব আৰু দোকানত বিকিব পাৰিব। খুবেই ধুনীয়া হৈছে কাপোৰবোৰ। আজি মানে গৰম বেছি, সেইটো কাৰণে মই এই মানে চোলা পিন্ধিব নোৱাৰা হৈছোঁ, একেবাৰে গৰম বেছি। সেইটো কাৰণে এতিয়া এনেকৈ গৰমত আৰু কি কৰোঁ নহয় জানো, আকৌ ভিডিঅ'টো বনাবই লাগিব, আপোনালোকক দেখুৱাব লাগিব কি কি কাপোৰ নতুনকৈ আহিছে, নতুন কালেকশ্যন কি আৰু নতুন ডিজাইনৰ কাপোৰ কি আনিছে। এই কালেকশ্যন দেখুৱাবৰ কাৰণে আজি এই পিন্ধি মই ভিডিঅ' বনাই আছোঁ। কেমেৰা কৰিব আপোনালোকে। ঠিক আছে, এতিয়া চাওঁ আমি ইয়াত বাহিৰৰ পৰা আপোনালোকে কেছ বাছা হ'লে ইয়াত পতি নাই নি, পতি আছে, ব্লাউজ পিচ আছে, ইয়াত পতি। ৱাও কি ধুনীয়া চাইড পাৰি, চাওক তলত চাওক, ৱাহ কি ধুনীয়া কাপোৰ। এয়া চাইড পাৰি, এয়া ব্লাউজ পিচ খুবেই ধুনীয়া হৈছে। লগে লগে ইয়াৰ মেখেলা মেলি দিছোঁ, মেখেলা মেলিছোঁ, কিমান যে ধুনীয়া। ৱাও এয়া চাওক কি ধুনীয়া কাপোৰ, মেলি দিলোঁ। এয়া হৈছিলে মেখেলাখন। চ' মই আপোনালোকক চাইড পাৰি আৰু ব্লাউজ পিচ দেখুৱালোঁ। এয়া হৈছিলে 3 নম্বৰ কাপোৰযোৰ। এতিয়া 4 নম্বৰ কাপোৰযোৰ কি বুলি কয়, গ্ৰীণ কালাৰ, গ্ৰীণ কালাৰ নুনি কটন যোৰা, গ্ৰীণ কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে। আৰু চাওক এই কাপোৰযোৰ কিমান ধুনীয়া হৈছে, লভ ষ্টাইলৰ ফুল। এই ফুলটো হৈছে বিচনী গাই দিয়া হৈছে আৰু ইয়াৰ লভ ষ্টাইলৰ ফুল বনোৱা হৈছে, খুবেই ধুনীয়া হৈছে। মাজৰ বুটা চাওক খুবেই গনকৈ দিয়া আছে। এয়া চাদৰখন, চাদৰখনৰ আগটো। এতিয়া চাওঁ আমি চাদৰখনৰ আগটো চালোঁ, আপোনালোক দেখুৱালোঁ। এতিয়া আপোনালোক দেখুৱাম এয়া চাদৰখন দেখুৱালোঁ। এতিয়া চাইড পাৰি দেখুৱাম, চাইড পাৰি ব্লাউজ পিচ। এয়া হ'ল আপোনাৰ চাইড পাৰি এণ্ড ব্লাউজ পিচ গ্ৰীণ কাপোৰযোৰৰ। আৰু এয়া হ'ল আপোনাৰ মেখেলাখন, খুবেই ধুনীয়া হৈছে, পাটা পাতি হৈ গৈছে। আৰে পাটা পাতি বুলি ক'লে কি গম পায় আৰু, কিমান ধুনীয়া কাপোৰ। ষ্টাইল চাওক, চিম্পুলকৈ বনোৱা হৈছে। এই চিম্পুল কাপোৰবিলাক বেছি মানুহে কিনে, কিয় নাই, খুব ধুনীয়া হৈছে। লভ ষ্টাইলৰ ডিজাইনটো দিয়া হৈছে, বিচনী গাই দি খুব ধুনীয়াকৈ। এই ফুলবোৰ কিহেৰে বনাইছে বুলি ক'লে আপোনালোকে, এই ফুলবোৰ হাতে বনোৱা হৈছে। আৰু এই ফুলবিলাক সূতাৰে তৈয়াৰ কৰা হৈছে, দলিগুলি নহয়, ডেমচি সূতা নহয়, সূতাৰে এই ফুলবোৰ তৈয়াৰ কৰা হৈছে। সেইটো কাৰণে খুবেই ধুনীয়া হৈছে। আৰু এতিয়া চাওঁ নেক্সট আহিল বগা কেছ দিয়া নুনি কটন। এয়া হৈছে মেৰুণ কালাৰ। ইয়াৰ চাদৰখন চাওক, মাজৰ বুটা খুবেই গনকৈ দিয়া আছে। এয়া কেছ ষ্টাইলত বনোৱা হৈছে কাপোৰযোৰ, খুবেই ধুনীয়া হৈছে। এয়া চাওক আপোনালোকে মেৰুণ কালাৰ, মেৰুণ কালাৰ চাদৰখনৰ আগটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া খুবেই ধুনীয়া চাদৰখনৰ আগটো। এয়া হৈছিলে আপোনাৰ মেৰুণ কালাৰ, খুবেই ধুনীয়া হৈছে। চাদৰখন দেখুৱালে আপোনালোক খুবেই ধুনীয়া, আপোনালোকে পটাপট বুকিং কৰিব পাৰিব। এয়া হ'ল আপোনাৰ চাইড পাৰি, চাইড পাৰি আৰু ব্লাউজ পিচ লাগি আছে, খুবেই ধুনীয়া হৈছে। ওচৰৰ পৰা চাওক, একেবাৰে স্পষ্ট ধুনীয়া কাপোৰ। মেৰুণ কালাৰৰ কাপোৰ বিচাৰিছিলে, মোক কমেণ্ট কৰিছিলে মেৰুণ কালাৰ কাপোৰ দেখুৱাবৰ কাৰণে, মেৰুণ কালাৰ কাপোৰ লৈ আনিছোঁ। খুবেই ধুনীয়া হৈছে কাপোৰযোৰ। ইয়াৰ মেখেলাখন চাওঁ, এতিয়া আপোনালোক দেখুৱাম মেখেলাখন। এয়া হৈছে মেখেলাখন, ৱাহ কি ধুনীয়া হৈছে, চাওক ইমান ধুনীয়া হৈছে। এয়া আছিলে মেখেলাখন। এতিয়া চাওঁ আমি হেকত আৰু দুযোৰ কাপোৰ আছে, দুযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম। এতিয়া ছেকেণ্ড লাষ্ট কাপোৰ কোনযোৰ বুলি ক'লে, ছেকেণ্ড লাষ্ট কাপোৰ হ'ল আপোনাৰ খুবেই ধুনীয়া, ৱাহ কি কালাৰ বুলি ক'লে, এতিয়া সেই কালাৰ খুবেই ধুনীয়াকৈ ওলাইছে। এয়া হ'ল আপোনাৰ কি বুলি কয় এইটো, ব্লু কালাৰ, ব্লু চিয়াহী, চিয়াহী পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে খুবেই চাইনিং মিহি হৈছে। লোহা ৰাচিত বনোৱা হৈছে, 72 নম্বৰ ৰাচিত, 52 নম্বৰ ৰাচিত বনালে, ৰাচিত বনালে এই কাপোৰযোৰ মিহি হয় আৰু খুবেই ধুনীয়া হয়। আৰু ইয়াৰ ফুলবোৰ চাওক কিমান ধুনীয়া হৈছে, চাদৰখনৰ আগটো চাওক, এয়া চাওক কিমান ধুনীয়া হৈছে। গতিকে ইমান ধুনীয়া কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰে। আপোনালোকে জানে ৰমা পাৱাৰ ইয়াত কিমান ধুনীয়া ধুনীয়া কাপোৰ লৈ আনো মই কাপোৰ। এই কাপোৰবোৰ হৈছে হাতে বোৱা কাপোৰ, মাটিত বোৱা কাপোৰ, খুবেই ধুনীয়া কাপোৰ। গতিকে হাতে বোৱা কাপোৰযোৰ আৰু বেলেগ কাপোৰ পিন্ধিলে আপোনালোকে হাতে বোৱা কাপোৰযোৰৰ নিচিনা আৰু ক'ত কাপোৰ ধুনীয়া কাপোৰ নহয় জানো, হাতে বোৱা কাপোৰ একেবাৰে ধুনীয়া হয়। গতিকে হাতে বোৱা কাপোৰ মানে যোনে পিন্ধে সি সদায় বিচাৰিব হাতে বোৱা কাপোৰহে বিচাৰিব, কিয় হাতে বোৱা কাপোৰটোৰ ষ্টাইল অলপ কিবাই বেলেগ হয়, লাষ্টিং বেছি হ'ব আৰু ধুনীয়া বেছি হয়। সেইটো কাৰণে এয়া হৈছে আপোনাৰ চাইড পাৰি, এয়া চাইড পাৰি খুবেই ধুনীয়াকৈ চাইড পাৰি বনোৱা হৈছে। এয়া চাইড পাৰি, এয়া হৈছে ব্লাউজৰ কাৰণে, ব্লাউজৰ কাৰণে দিয়া আছে, এইটো ব্লাউজ পিচটোৰ কাৰণে ইয়াতো পাৰি এডাল দিয়া আছে। তাৰপিছত এতিয়া মেখেলাখন দেখুৱাম, এয়া হৈছে মেখেলাখন, ৱাও কি ধুনীয়া নহয় জানো, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে, হেভিকৈ বনোৱা হৈছে, খুবেই ধুনীয়া হৈছে। এয়া আছিলে চিয়াহীযোৰ, ছেকেণ্ড লাষ্টযোৰ। এতিয়া লাষ্ট কাপোৰযোৰ দেখুৱাম, এই কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' শেষ। শেষৰ যোৰা কি বুলি ক'লে, ৱাও গ্ৰীণ পদ্মিনী সূতা, সেউজীয়া পদ্মিনী সূতাত নুনি বোৱা হৈছে, খুবেই ধুনীয়া হৈছে।
মিচিং ষ্টাইলত এই পুল বোৱা হৈছে পাহাৰ ষ্টাইল পাহাৰ ডিজাইনৰ মিচিং পুল বহুতজনে মোক কমেণ্ট কৰিছিল দাদা আপোনালোকে নুনি কটনটো পাহাৰ ষ্টাইলত বনাব লাগে বুলি এয়া পাহাৰ ষ্টাইল বনোৱা হৈছে খুবেই ধুনীয়া হৈছে এয়া চাদৰখন আগটো চাওক আপোনালোকে গ্ৰীণ কাপোৰ পাহাৰ ষ্টাইলত বনোৱা আছে মাজৰ বুটা চাওক আপোনালোকে কিমান মিহি কাপোৰটো একেবাৰে মিহি হৈছে একেবাৰে ধুনীয়া হৈছে এয়া হৈছে চাদৰখন আগটো এতিয়া চাওঁ আমি ইয়াৰ ব্লাউজ পিচ আৰু মেখেলাখন চাওঁ এয়া হ'ল ব্লাউজ পিচ এয়া ব্লাউজ পিচখন এয়া ব্লাউজ পিচ খুবেই ধুনীয়া হৈছে তাৰপিছত এতিয়া হেকত কি হেকৰ যোৰা হ'ব আপোনাৰ এয়া হ'ল মেখেলাখন এয়াই লাষ্ট এয়া হ'ল মেখেলাখন খুবেই ধুনীয়া হৈছে পাহাৰ ষ্টাইল বনোৱা আছে কাপোৰটো একেবাৰে ধুনীয়া কাপোৰ গতিকে এনে নতুন নতুন কাপোৰ ডেইলি নতুন ডিজাইনৰ কাপোৰ নতুন ষ্টাইলৰ কাপোৰ আপোনালোকক লৈ আহি দেখুৱাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত যদি এযোৰ কাপোৰ এযোৰ হওক দুযোৰ হওক আপোনালোকে মোৰ ইয়াত কিনিব পাৰিব যদি হ'লচেল যদি কিনিব বিচাৰে তেতিয়াহ'লে সকলো জানে পাঁচযোৰ কাপোৰৰ পৰা যদি বেছি হয় পাঁচযোৰ কাপোৰ কিনিলে হ'লচেল হয় যদি এযোৰ দুযোৰ কিনে যদি হ'লচেল নহয় ৰিটেইল চেলত আমি দিবলগীয়া হয় গতিকে কোনোবাই যদি কিনিব বিচাৰে চাদৰ হওক বা ৰিহা হওক বা টচৰ চাদৰ বা নুনি কটন ৰিহা চাদৰ বা আমাৰ পিয়ৰ নুনি চাদৰ যিকোনো বস্তু পাঁচযোৰৰ পৰা বেছি যদি কাপোৰ লোৱা হয় তেতিয়াহ'লে এইটো হ'লচেল হয় গতিকে হ'লচেল দামত দিওঁ আমি আৰু এযোৰ দুযোৰ ল'লেও কম দামত পাব আপোনালোকে আৰু আপোনালোকে ঘৰত বহি বহি শ্বপিং কৰিব পাৰিব আমি DTDC কুৰিয়াৰতে আমি আপোনালোকৰ কাপোৰবিলাকক ঘৰে ঘৰে পঠিয়াই দিওঁ আমি গতিকে আমি কি কৰিছোঁ ডেলিভাৰী চাৰ্জ DTDC কুৰিয়াৰত যিমান চাৰ্জ হ'ব এয়া ফ্ৰী হ'ব ফ্ৰীকৈ দি আছোঁ এই যে অফাৰ হৈছে আপোনালোকে দিব নালাগে আপোনালোকৰ টকা পইচা নিজে খৰচ কৰিব নালাগে আমি DTDC কুৰিয়াৰত আপোনালোকক কাপোৰবিলাক 3 দিনৰ বা 2 দিনৰ ভিতৰত অল অসমৰ আপোনালোকে কাপোৰবিলাক কিনিব পাৰিব গতিকে আপোনালোকে যদি কাপোৰ কিনিব বিচাৰে পটাপট বুকিং কৰিব ফোনকৈ কথা পাতিব পাৰিব আৰু হেকত মই আৰু এবাৰ অনুৰোধ আপোনালোকক ৰমাপ্প ইউটিউব চেনেল আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ জয় আই অসম।